জীৱন প্ৰেৰণা এটা নতুন স্কিম অসমত যেতিয়া এজন লৰাই গ্ৰেজুৱেট পাছ কৰে গ্ৰেজুৱেট অসমৰ পৰা যোন লৰাই গ্ৰেজুৱেট পাছ কৰিব তাক আমি 12 মাহৰ কাৰণে 2500 টকাকৈ আমি এটা স্কলাৰশ্বিপ হেল্ল এভৰিৱান আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইদিনমান আগতে কেবিনেট বৈঠকত এখন আঁচনি মুকলি কৰিলে আৰু এই আঁচনিটো সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই লাভজনক হ'ব আৰু এই আঁচনিটোৰ নাম হ'ল জীৱন প্ৰেৰণা আঁচনি আৰু এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে তোমালোকে কি কৰিবা প্ৰতি মাহে বেংক একাউণ্টত 2500 টকাকৈ লাভ কৰিবা এতিয়া কথাটো হ'ল যে এই 2500 টকা কোন সকল ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বাকি যোনসকল ছাত্ৰ ছাত্ৰী এতিয়া অলৰেডি তেওঁলোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেওঁলোকে এই 2500 টকাকৈ লাভ কৰিব নে নাই সকলো মই এই ভিডিঅ'ৰ সৈতে জনাই থাকিম বাকি তোমালোকে যদি এইটো চেনেলত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপি অল কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো সো কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এইটোৱে দেখাব বিচাৰিছে যে যেহেতু গ্ৰেজুৱেচন কমপ্লিট হৈ যোৱাৰ পিছত লগালগ কিন্তু এজন ছাত্ৰই কিন্তু কোনো ধৰণৰ সংস্থাত বা কোনো ধৰণৰ চাকৰি কিন্তু লাভ নকৰে সেই এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি চাকৰি লাভ কৰিব বিচাৰে তেনেহলে কিন্তু প্ৰিপাৰেচন কৰিব লাগে বা ফৰ্ম ফিল আপ কৰিব লাগে বা যদি তেওঁলোকে হাত খৰচটো যদি লাগে তেনেহলে এই হাত খৰচটো ঘৰৰ পৰা মাক দেউতাকৰ পৰা বিচাৰিব লগা হয় সো এই কাৰণে কোৱা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা আঁচনি মুকলি কৰিলে এই আঁচনিটো হ'ল যে জীৱন প্ৰেৰণা আৰু এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে এজন ছাত্ৰই যদি গ্ৰেজুৱেচন কমপ্লিট কৰে সো গ্ৰেজুৱেচন কমপ্লিট হোৱাৰ লগে লগে কি কৰিব তেওঁলোকৰ বেংক একাউণ্টত 2500 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব যাতে তেওঁলোকে কোনো ধৰণৰ গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব পাৰে বা কোনো ধৰণৰ সংস্থাত যদি তেওঁলোকে সোমাব বিচাৰে ফৰ্ম ফিল আপ কৰিব পাৰে বা নিজৰ হাত খৰচটো যাতে তেওঁলোকে এই 2500 টকাৰ পৰা তেওঁলোকে ইউজ কৰিব পাৰে আৰু এই আঁচনিটো যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে অলৰেডি তোমালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছা এতিয়া 2024 বা 2023 বা 2022 যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছা তেনেহলে কিন্তু তোমালোকক এইটো আঁচনিৰ যোগ্য বুলি ধৰণৰ হ'ব যোনসকল ছাত্ৰ ছাত্ৰী তোমালোকে 2025 গ্ৰেজুৱেচন কমপ্লিট হ'ব আনকি যোনসকল ছাত্ৰ ছাত্ৰী এতিয়া 4th চেমত আছে বা 5th চেমত আছে তেওঁলোকেহে এই জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে তেওঁলোকে 2500 টকাকৈ লাভ কৰিব বাকি এইটো আঁচনি যদি তোমালোকে মাহিলি ইএমআই ইনষ্টলমেন্টৰ জৰিয়তে যদি তোমালোকে লাভ কৰিব নোখোজা তেনেহলে তোমালোকক এইটো আঁচনিৰ জৰিয়তে এটা সুবিধা আছে যে তোমালোকে 25000 টকা তোমালোকে একেৰাহে ল'ব পাৰিবা যদি তোমালোকে ভাল এটা কিবা কোচিং কৰিব বিচাৰা লাইক এতিয়া ইউপিএসসি হওক বা এপিএসসি হওক এনেকুৱা কোচিং যদি তোমালোকে কৰিব খোজা নিশ্চয় তোমালোকে বাহিৰত যাব লাগে বা অসমত যদি তোমালোকে কৰিব খোজা তেনেহলে কিন্তু তোমালোকক কিবা এটা এডমিশন ল'ব লাগে সো এডমিশনৰ ক্ষেত্ৰত তোমালোকক কি কৰা হ'ব 25000 টকা দিয়া হ'ব বাকি তোমালোকে যোনসকল দিবাংগ আছে তেওঁ দিবাংগসকলক কি কৰা হ'ব 50000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিয়া হ'ব যদি তোমালোকে এইটো আঁচনিৰ কাৰণে তোমালোকে আবেদন কৰিব বিচাৰা তেনেহলে এতিয়া কোনো ধৰণৰ এতিয়া আবেদন ষ্টাৰ্ট হোৱা নাই